Hello students, আজি লৈছো SS Final 2026 ৰ কাৰণে পলিটিক্যাল সায়েন্সৰ যি তোমালোকৰ ইউনিট 2 আছে নাইবা চেপ্টাৰ 2 আছে কন্টেম্পৰাৰী সেন্টাৰ অফ পাৱাৰ অসমীয়া মিডিয়ামৰ কাৰণে সমসাময়িক সমতাৰ কেন্দ্ৰ এই চেপ্টাৰটোৰ আগৰ বছৰত আহি যোৱা মানে প্ৰিভিয়াছ ইয়াৰ যিমানবোৰ কোৱেশ্চন আছে গোটে কোৱেশ্চন বেংকটোৰ পৰা যিমানবোৰ কোৱেশ্চন আছে 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া গোটেবোৰ উত্তৰসমূহ তোমালোকক দিবলৈ চেষ্টা কৰিম আৰু অতি সহজতে বুজাবলৈ চেষ্টা কৰিম ইয়াৰ আগতে আমি চেপ্টাৰ 1 ৰ ভিডিও বনাইছিলো যদি তোমালোকে সেই ভিডিওটো চোৱা নাই ডেসক্ৰিপচনত লিংক থাকিব তেতিয়াহলে তোমালোকে চাই লবা যদি প্ৰথমবাৰ চেনেললৈ ভিজিট কৰিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আমাৰ এই চেনেলটো তোমালোকে পলিটিক্যাল সায়েন্সৰ গুটে কোৰ্সখিনি পৰীক্ষাৰ আগে আগে গুটেখিনি এনেকুৱা ভিডিওবোৰ পাই থাকিবা ইম্পৰ্টেন্ট কমন ভিডিও পাই থাকিব কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি লবা তোমালোকে চাব পাৰা যে ইউনিট 2 আছে কন্টেম্পৰাৰী সেন্টাৰ অফ পাৱাৰ ইয়াৰ পৰা তোমালোকে এসএস ফাইনালত 6 মাৰ্ক আহিব ভিডিওটো লং হ'ব কিন্তু তোমালোকে গুটেখিনি চাবা একেবাৰে তোমালোকে এই ভিডিওটো যোগেদি গুটেখিনি কনসেপ্ট ক্লিয়াৰ কৰাই দিম তো প্ৰথমত আমি ভেৰি শৰ্ট কোৱেশ্চনছ 1 নম্বৰীয়া প্ৰশ্নবোৰ পঢ়ো আৰু তাৰ লগে লগে তাৰ উত্তৰবোৰ তোমালোকক দি যাম তোমালোকে ধুনিয়াকে লিখিও ল'ব পাৰা নাইবা স্ক্ৰিনশ্বটো লৈ ল'ব পাৰিবা ফাৰ্স্ট কোৱেশ্চন টু সোৱা when did India start its economic reform অসমীয়া মিডিয়াম মানে ভাৰতে কোন চনত অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল এই প্ৰশ্নটো তোমালোকে চাব পাৰা এসএস 12 আৰু 17ত আহি গৈছে ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰ উত্তৰটো হৈছে অলৱেজ মনত ৰাখিবা ভাৰতে ইকোনমিক ৰিফৰ্ম 1991 চনত আৰম্ভ কৰিছিল আৰু ইয়াৰ বিষয়ে অকমান জানি লবা কাৰণ এই ইকোনমিক ৰিফৰ্মটো অতিকৈ ইম্পৰ্টেন্ট আছিল এটো সোৱা ইট ইজ নন এজ দা এলপিজি পলিসি এই যে ইকোনমিক ৰিফৰ্মটো আছিল এই ৰিফৰ্মটোৰ সময়ত এলপিজি পলিসি আহিছিল এটা এলপিজি মানে কি এলপিজি কেতিয়াবা কিন্তু ফুল ফৰ্মও লিখিব দিব পাৰে নাইবা এলপিজি পলিসিৰ বিষয়ে লিখিব দিব পাৰে ওকে অলৰেডি আগৰ বছৰ সমুটুকাত কিন্তু এলপিজি পলিসিৰ বিষয়ে আহি থাকে তো এল ফৰ লিবাৰালাইজেশন এন্ড পি ফৰ প্ৰাইভেটাইজেশন এন্ড জি ফৰ গ্লোবালাইজেশন ওকে আৰু মন ৰাখিবা ইন্ট্ৰোডিউস আন্ডাৰ পিএম পিভি নৰসিমহা ৰাও এন্ড ফাইনান্স মিনিষ্টাৰ ডক্টৰ মনমোহন সিং আৰু এই এলপিজি পলিসি সেই সময়ৰ প্ৰধানমন্ত্ৰী পিভি নৰসিমহা ৰাও আৰু ফাইনান্স মিনিষ্টাৰ মানে বিত্ত মন্ত্ৰী কোন আছিল ডক্টৰ মনমোহন সিংৰ নেতৃত্বত এই এলপিজি পলিসিটো আৰু এই ইকোনমিক ৰিফৰ্মটো অনা হৈছিল ওকে অসমীয়া মিডিয়ামৰ কাৰণে তোমালোকে চাই লবা এলপিজি মানে এই যি এল আছিল লিবাৰালাইজেশন হেতু হৈছে উদাৰীকৰণ বেচৰকাৰীকৰণ আৰু বিশ্বায়ন প্ৰধানমন্ত্ৰী পিভি নৰসিমহা ৰাও আৰু অৰ্থমন্ত্ৰী মনমোহন সিংৰ নেতৃত্বত এই এলপিজি পলিসি আৰু ইকোনমিক ৰিফৰ্মটো অনা হৈছিল ওকে নেক্সট আমি 2 নম্বৰ কোৱেশ্চনটো চাও 2 নম্বৰ কোৱেশ্চনটো আছে হু ওয়াজ দা লিডাৰ অফ কমিউনিষ্ট ৰিভল্ট ইন চাইনা চাইনাৰ চীনৰ সাম্যবাদী বিপ্লৱ নেতা কোন আছিল এই প্ৰশ্নটো কিন্তু বহুবাৰ ৰিপিট হৈছে আৰু এইবাৰ হাফ ইয়াৰলি এক্সামতো ৰিপিট হৈছে ইয়াৰ উত্তৰটো চোৱা ইয়াৰ উত্তৰটো হৈছে মাও জেডং অসমীয়াৰ কাৰণে মাও জেডং স্পেলিংটো তোমালোকে চাই লবা মাও জেডং নহলে তোমালোকে এতিয়াও লিখি ল'ব পাৰা ওকে নেক্সট আমি 3 নম্বৰ কোৱেশ্চনটো চাও 3 নম্বৰ কোৱেশ্চনটো চোৱা ফিল ইন দা ব্ল্যাঙ্কস খালি ঠাই পূৰ কৰা ডেছ ইজ দা কমন কাৰেন্সি অফ ইউৰোপিয়ান ইউনিয়ন যি ইউৰোপিয়ান ইউনিয়ন আছে নাইবা ইউৰোপীয় সংঘ আছে তেওঁলোকৰ উমৈহতীয়া মুদ্ৰাটোৰ নাম কি সকলো এটাই মুদ্ৰা ইউজ কৰে সেই মুদ্ৰাটোৰ নাম কি এটো এসএস 13 হৈছে অলৰেডি তোমালোকে জানিলে ইয়াৰ উত্তৰটো হৈছে ইউৰো হয় না ইউৰোপৰ যি ইউৰোপীয় সংঘ আছে না সংঘ আছে তেওঁলোকে এটাই মুদ্ৰা ইউজ কৰে সেইটো হৈছে ইউৰো নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 4 টু সোৱা ৰাইট দা ফুল ফৰ্ম অফ এছিয়ান সোৱা তোমালোকে এছিয়ানৰ ফুল ফৰ্ম কিন্তু বহুবাৰ ৰিপিট হৈ থাকে আৰু ম্যাক্সিমাম এক্সামতে ইয়াৰ ওপৰত প্ৰশ্ন আহি থাকে এছিয়ানৰ ওপৰত তো এছিয়ানৰ ফুল ফৰ্মটো মনত ৰাখিবা এছিয়ানৰ সম্পূৰ্ণ ৰূপটো লিখা এসএস 14ত আহি গৈছিল ইয়াৰ উত্তৰটো সোৱা এছিয়ানৰ ফুল ফৰ্মটো হৈছে এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যন মন ৰাখিবা এছিয়ানৰ ফুল ফৰ্মটো হৈছে এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যন অসমীয়াত ক'বলৈ গ'লে দক্ষিণ পূব এছিয়ান ৰাষ্ট্ৰসমূহৰ সংঘ তোমালোকে অসমীয়াত লিখিব নালাগে জাস্ট মই কৈ দিছো কিন্তু তোমালোকে অসমীয়া মিডিয়াম হওক বা ইংলিছ মিডিয়াম হওক গোটেই দুইটা মিডিয়ামে এছিয়ানৰ ফুল ফৰ্মটো এইটোৱে লিখিব লাগিব এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যনছ ওকে নেক্সট আমি 5 নম্বৰ কোৱেশ্চনটো লৈ যাও 5 নম্বৰ কোৱেশ্চনটো চোৱা ইণ্ডিয়া ইজ এ মেম্বাৰ ষ্টেট অফ এছিয়ান ৰাইট ইয়েস অৰ নো ভাৰত এছিয়ান যি এছিয়ান অলপ আগতে আমি পালো এছিয়ানৰ এখন সদস্য ৰাষ্ট্ৰ হয় নে নহয় ইয়াৰ এনসাৰটো হৈছে নহয় মনত ৰাখিবা ভাৰত এছিয়ানৰ সদস্য নহয় কিন্তু হলেও পাৰ্টনাৰশ্বিপ আছে ডিপ্লোমেসি নাইবা ট্ৰেডৰ লগত জড়িত হৈছে কিন্তু মেম্বাৰ নহয় ওকে নেক্সট কোৱেশ্চন নম্বৰ 6 টু সোৱা দা বৰ্ডাৰ কনফ্লিক্ট বিটুইন চাইনা এণ্ড ইণ্ডিয়া ইন 1962 war প্ৰিন্সিপালি অভাৰ ডেছ এণ্ড ডেছ ৰিজন ইয়াত আৰু এটা ডেছ দিয়া পাহৰি গল সাগে তো অসমীয়াৰ কাৰণে সোৱা চীন আৰু ভাৰতৰ মাজত 1962 চনত হোৱা সীমা সংঘাতৰ মূলত ডেছ আৰু ডেছক লৈ হৈছিল তো কোন দুটা ঠাইক লৈ চীন আৰু ভাৰতৰ মাজত এই 1962 যি war আছিল যুদ্ধ আছিল এই যুদ্ধ হৈছিল এই প্ৰশ্নটো ইম্পৰ্টেন্ট হয় এসএস 16ত আহি গৈছে ইয়াৰ উত্তৰটো তোমালোকে চাই লোৱা
ইয়াৰ উত্তৰটো হৈছে আকসাই চীন এণ্ড অৰুণাচল প্ৰদেশ আমাৰ দুটা দেশ দিছিল দুটা ঠাই লিখিব লাগিব আকসাই চীন আৰু অৰুণাচল প্ৰদেশক লৈ হৈছিল অসমীয়াৰ কাৰণে চোৱা স্পেলিংটো চাই ল'বা আকসাই চীন আৰু অৰুণাচল প্ৰদেশ নেক্সট কুৱেশ্যন নম্বৰ 7 লৈ আগবাঢ়ো কুৱেশ্যন নম্বৰ 7 টো চোৱা হোৱাট ডু ইউ মিন বাই অপেন ডোৰ পলিচি মুক্ত দুৱাৰ নীতি বুলিলে কি বুজায় এই প্ৰশ্নটো চোৱা SS 16ত আহিছে আৰু এই প্ৰশ্নটো কিন্তু তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট অপেন ডোৰ পলিচি মানে কি তোমালোকে ধুনীয়াকে বুজি লোৱা In 1978, the president of China, Deng Xiaoping, announced the open door policy for the first time. So, monot rakhiba son to 1978 sonot. The president of China, Deng Xiaoping, announced korisil open door policy for the first time. Prothom barar karone. Okay. Through his policy, China aimed to attract foreign capital and technology to increase high productivity. In short, this policy opened China for foreign investment. So, এই যে পলিচিটো আছিল ওপেন ডোৰ পলিচি প্ৰথমবাৰৰ কাৰণে চাইনাত কি কৰা হৈছিল ইন্ট্ৰোডিউস কৰা হৈছিল আৰু এই পলিচিৰ জৰিয়তে কি কৰিছিল চাইনাই মানে এট্ৰাক্ট কৰিছিল ফৰেন যিমানবোৰ ক্যাপিটাল আছে নাইবা টেকনলজিবোৰ টু ইনক্ৰিজ প্ৰডাক্টিভিটি ইন শৰ্ট দ্য পলিচি ওপেন চাইনা ফৰ ইনভেষ্টমেন্ট চাইনা ইনভেষ্টমেন্ট বিচাৰিবৰ কাৰণে এই পলিচিটো কি কৰা হৈছিল ইন্ট্ৰোডিউস কৰা হৈছিল অসমীয়া মিডিয়ামৰ কাৰণে তোমালোকে চাই লোৱা 1978 চনত চীনৰ ৰাষ্ট্ৰপতি জেং জিয়াওপিয়ে প্ৰথমবাৰৰ বাবে মুক্ত দুৱাৰ নীতি ঘোষণা কৰিছিল এই নীতিৰ জৰিয়তে চীনে বিদেশৰ পৰা মূলধন আৰু প্ৰযুক্তিবিদ্যা আকৰ্ষণ কৰি উচ্চ উৎপাদনশীলতা বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছিল চমুকৈ ক'লে এই নীতিৰ জৰিয়তে চীন বৈদেশিক বিনিয়োগৰ বাবে খোলা কৰি দিছিল মানে যিমানবোৰ বিদেশী বিনিয়োগকাৰী আছে তেওঁলোকৰ কাৰণে একদম খুলি দিছিল ওপেন কৰি দিছিল তাৰ কাৰণে এটো কোৱা হয় ওপেন ডোৰ পলিচি মুক্ত দুৱাৰ নীতি ওকে বুজি পাইছা তোমালোকে পুনৰ আৰু এবাৰ প্ৰশ্নটো পঢ়ি উত্তৰটো পঢ়ি কেনে বুজি ল'ব পাৰা লাগে তোমালোকে স্ক্ৰিনশ্বট লৈ লোৱা ওকে নেক্সট কুৱেশ্যন নম্বৰ 8 টো চোৱা ৰাইট ইয়েস অৰ নো হয় নে নহয় লিখা চীন এডপ্টেড এন ওপেন ডোৰ পলিচি চীনে মুক্ত দুৱাৰ নীতি গ্ৰহণ কৰিছিল এই কুৱেশ্যনটো SS 18 আৰু 24 ত আহি গৈছে এই মাত্ৰ তোমালোকে যে বুজি পালা ওপেন ডোৰ পলিচি তো ইয়াতে অলৰেডি তোমালোকে পাই গলা যে চীনে ওপেন ডোৰ পলিচি গ্ৰহণ কৰিছিল নে নকৰা নাছিল এই উত্তৰটো মই তোমালোকক কৈ নিদু তোমালোকে নিজে গম পালা অলৰেডি আৰু তোমালোকে কমেন্টত কমেন্ট কৰি জনাবা তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো ৰিপিট হৈছে What is the name of the common currency of European Union? ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্ৰাৰ নাম কি? এই মাত্ৰ অলপ আগতে আমি fill in the blanks পাইলো ন তো ইয়াৰ এই প্ৰশ্নটো চোৱা ৰিপিট হৈছে SS 2024 ত ৰিপিট হৈছে নেক্সট আমি 10 নম্বৰ কুৱেশ্যনটো চাওঁ when was Asian regional reform established ইয়াতে কিন্তু এছিয়ান কেতিয়া গঠিত হৈছিল সেইটো কথা কোৱা নাই ইয়াতে আমাক কোৱা হৈছে যে এছিয়ান ৰিজিয়নাল ৰিফৰ্ম স্টাবলিশ কেতিয়া হৈছিল কোন চনত এছিয়ান আঞ্চলিক মঞ্চ গঠন কৰা হৈছিল এটোৰ কাৰণে তোমালোকে এই কুৱেশ্যনটো SS 24 ত আছে এই কুৱেশ্যনটো কিন্তু তোমালোকে অতি ভালকে বুজি লোৱা কাৰণ কনফিউজন বহুত ষ্টুডেন্টৰ হৈ যায় কিন্তু এইটো কুৱেশ্যনক লৈ ওকে কৈছে দা এছিয়ান ৰিজিয়নাল ৰিফৰ্ম যাক আমি শৰ্ট ফৰ্মত ARF বুলি কওঁ এছিয়ান ৰিফৰ্ম ৰিজন যাক আমি was established in 1994 এছিয়ান আঞ্চলিক মঞ্চ ARF 1994 সনত গঠন কৰা হৈছিল এটা বহুতৰে প্ৰশ্ন ইয়াতে কনফিউজন হৈ থাকে সকলোৰে কনফিউজন হৈ থাকে এটো লৈ কাৰণ এছিয়ান আৰু ARF এছিয়ান ৰিজিয়নাল ৰিফৰ্ম এই দুটাৰ সন দুটা লৈ বহুতে কনফিউজন হয় বহুতে কি কৰে যে এই যে এছিয়ান ৰিজিয়নাল ৰিফৰ্ম যদি খুদা হয় এছিয়ান আঞ্চলিক মঞ্চৰ কথা খুদা হয় তেতিয়া কি লিখি দিয়ে তেতিয়া 1967 বুলি লিখি দিয়ে কিন্তু একচুয়ালি 1967 নহয় যোনটো এছিয়ান আছিল এছিয়ান যিকিটা দেখে মিলি এছিয়ান মানে স্টাৰ্ট কৰিছিল হেতু 8 আগষ্ট 1967 বেংকক থাইল্যান্ডত কি কৰা হৈছিল এটো প্ৰতিষ্ঠা কৰা হৈছিল কিন্তু যদি আমাক খুদে এছিয়ান ৰিজিয়নাল ৰিফৰ্ম আঞ্চলিক মঞ্চ কেতিয়া গঠন হৈছিল কেতিয়া এস্টাবলিশ হৈছিল তাৰ উত্তৰটো হ'ব কিন্তু দা এছিয়ান ৰিজিয়নাল ৰিফৰ্ম ARF was formally established in 1994 তো মনত ৰাখিবা তোমালোকে কনফিউজন নহবা যদি তোমালোকৰ এছিয়ানৰ কথা খুদে তেতিয়া তোমালোকে 1967 লিখিবা কিন্তু যদি এছিয়ান ৰিজিয়নাল ৰিফৰ্ম কথা কয় ARF ৰ কথা কয় তেতিয়া তোমালোকে 1994 লিখিব লাগিব ওকে তো তোমালোকে গুগল কৰিও চাব পাৰা নাইবা তোমালোকে বিভিন্ন সাৰ্চ কৰিও চাব পাৰা যে কোনটো এনসাৰ কাৰেক্ট হ'ব তো মই ধুনিয়াকে বুজাই দিলো যে দুটাৰ মাজত ডিফাৰেন্স কি বহুত ষ্টুডেন্টে কনফিউজ হৈ থাকে কাৰণ ইয়াৰ আগতো ভিডিও এটা বনাইছিলো তাতে বহুতে কমেন্ট দিছিল যে এনসাৰটো ভুল হৈছে এনেকুৱা হ'ব লাগিছিল কিন্তু একচুয়ালি দুইটা বেলেগ বস্তু হয় ওকে Next question number 11 to say to repeat hoise India is a member state of ASEAN right yes or no ei matra ami pahilu India ASEAN or member state hoy ne nohoy
Next question number 12 to soa. Which country is regarded as the third alternative center of world power? তৃতীয় বিকল্প শক্তি কেন্দ্ৰস্থল বুলি কোনখন দেশক কোৱা হয় SS 2025 মানে এইবাৰ SS ফাইনেলত আহি গৈছে আৰু এইটো এনসাৰটো একেবাৰে সহজ অলৰেডি তোমালোকে জানা গেছ কৰিলা ইয়াৰ এনসাৰটো হৈছে চাইনা বা চীন দেশ ওকে তো এইখিনিলৈ আছিল আমাৰ গুটে এক নম্বৰীয়া এই চেপ্টাৰটোৰ এক নম্বৰীয়া কোৱেশ্চনছবোৰ যিমানবোৰ আগৰ বছৰত আহিছিল গুটেবোৰ তোমালোকক দি দিলো গুটেবোৰ উত্তৰবোৰ দি দিলো লগে লগে তোমালোকক যিকিটা ইম্পৰ্টেন্ট আছিল সেইকিটা তোমালোকক বুজাই দিলো তো এতিয়া আমি আলোচনা কৰিম এসে টাইপ যোনটো ইজি টাইপ কোৱেশ্চনছবোৰ আছে লাইক 2 নম্বৰীয়া যিমানবোৰ প্ৰশ্ন আছে সেইবোৰ আলোচনা কৰিম ইয়াৰ পিছত কিন্তু দীঘলীয়া প্ৰশ্নটোৰ আলোচনা নকৰো দীঘলীয়া প্ৰশ্নটোৰ কাৰণে আমি নেক্সট ভিডিও এটা বনাম সেই নেক্সট ভিডিওত আমি আলোচনা কৰিম আৰু অতি সহজতে বুজাবলৈ চেষ্টা কৰিম এতিয়া ইয়াৰে মাজত যিমানবোৰ 2 নম্বৰীয়া প্ৰশ্নবোৰ আছে গুটেবোৰ তোমালোকে ধুনিয়াকে বুজি লোৱা এতিয়া আমি এই চেপ্টাৰটোৰ 2 নম্বৰীয়া প্ৰশ্নটোৰ আলোচনা কৰিম প্ৰথম কোৱেশ্চনটো চোৱা what is mean by resource geopolitics mention two resource which are relevant for global politics আমাক খুদিছে যে সম্পদৰ ভূ ৰাজনীতি মানে কি বিশ্ব ৰাজনীতিত প্ৰাসংগিকতা থকা দুটা সম্পদৰ নাম উল্লেখ কৰা এই প্ৰশ্নটো ভেৰি ভেৰি ইম্পৰ্টেন্ট ইয়াৰ উত্তৰটো চোৱা ৰিসোর্স জিওপলিটিক্স মানে কি Resource geopolitics refers to the study of how natural resource influence international relation and the power of countries. So, a resource geopolitics e ki kora hoy to study how natural resource influence natural jimanbur resource thake kunba eta country keneke influence kore international relationot aru power of the country he deshtur kiman power ase buji paisa aru yar tar logote uttor to amak koisil je mention to resource duta resource or mention koriboise two resources relevant to global geopolitics are oil and natural gas buji paisa aru okhomia medium or kane jodi ami koboloi jao সম্পদ ভূ ৰাজনীতি উত্তৰটো চোৱা বুলিলে সেই অধ্যয়নক বুজায় য'ত প্ৰাকৃতিক সম্পদে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু দেশৰ শক্তিৰ কেনেকৈ প্ৰভাৱ পেলায় বুজি পাইছা যিকোনো এটা ৰিসোৰ্স হ'ব পাৰে সেই ৰিসোৰ্সটো যদি সেই দেশটোৰ শক্তি বঢ়াইছে বুজি পাইছা যেনেকৈ আমি এক্সাম্পল দিব গ'লে আমি সৌদি আৰব কান্ট্ৰি বিলাকৰ কথা ক'ব পাৰোঁ তাত কি পোৱা যায় তাত আমাৰ অইল পোৱা যায় হয়নে পেট্ৰলিয়ামবোৰ পোৱা যায় তো তাৰ কাৰণে তোমালোকে চাবা সৌদি আৰবৰ লগত বহু দেশৰ কি হয় ৰিলেচন বহুত ভাল কিয় ভাল কাৰণ তেওঁলোকে অইল পাব তাৰ পৰা তাৰ লগতে সেই দেশখনৰ কি হয় শক্তিও বাঢ়ি যায় বুজি পাইছা তাৰ বিভিন্ন ধৰণৰ ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ হয় ফৰেন পলিচিবোৰ তাত যায় ফৰেন ইনভেষ্টমেন্ট তাত যায় হয়নে নাই বুজি পাইছা আৰু উত্তৰটো ইয়াৰ দুটা উত্তৰটো একে হ'ব অইল তেল নাইবা প্ৰাকৃতিক গ্যাস বুজি পাইছা তোমালোকে যদি আকো পঢ়িব বিচাৰা উত্তৰটো তেনেহলে ধুনিয়াকে পঢ়ি ল'ব পাৰা নেক্সট question number 2 to soa right to measure area of influence of European Union ইউৰোপীয় সংঘৰ প্ৰভাৱত দুটা প্ৰধান ক্ষেত্ৰৰ বিষয় লিখা এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট আৰু এই প্ৰশ্নটো সেম অলৰেডি এই প্ৰশ্নটো ৰিপিট হৈছে এক্সামত মই সনটো লিখা নাই কিন্তু সেম এনেকুৱা প্ৰশ্ন আৰু এটা ৰিপিট হৈছে দুটাৰ উত্তৰ একে হ'ব মেনশন টু মেজৰ এৰিয়া অফ ইনফ্লুয়েন্স অফ ইউৰোপিয়ান ইউনিয়ন ইউৰোপীয় সংঘৰ প্ৰভাৱৰ দুটা প্ৰধান ক্ষেত্ৰ উল্লেখ কৰা তোমালোকে চাব পাৰা দুইটা প্ৰশ্ন সেম হয় একো ডিফাৰেন্স নাই তো জাস্ট তোমালোকৰ কি হয়তো যিকোনো এটা দি দিব পাৰে তো তোমালোকে চাব এইচ 16 আৰু 17ৰ এই প্ৰশ্নটো ৰিপিট হৈ গৈছে তো ইয়াৰ উত্তৰটো চোৱা দুটা কি এৰিয়া হ'ব টু মেজৰ এৰিয়াস অফ ইনফ্লুয়েন্স অফ ইউৰোপিয়ান ইউনিয়ন যাক আমি শৰ্টত ইউ বুলি কওঁ মনত ৰাখিবা ইউ যদি আমাক খুদি দিয়ে এক নম্বৰ কাৰণে ইউৰ ফুল ফৰ্ম কি লিখা তেতিয়া তোমালোকে লিখিব লাগিব ইউৰোপিয়ান ইউনিয়ন বুজি পাইছা সো প্ৰথমটো হৈছে ইকোনমিক ইনফ্লুয়েন্স তো ইকোনমিক ইনফ্লুয়েন্স কৰি আছে থ্ৰু ট্ৰেড সিগনেল মাৰ্কেট এণ্ড কমন কারেন্সি যেনে ইউরো তাইছো 2 নম্বৰত আছে পলিটিক্যাল ইনফ্লুয়েন্স থ্ৰু ডিপ্লোমেসি ফরেন পলিসি এন্ড রিজিয়নাল স্টেবিলিটি ইনিশিয়েটিভস আৰু অসমীয়া মিডিয়ামৰ কাৰণে ক'বলৈ গ'লে ইউৰোপীয় সংঘ ইউ প্ৰভাৱৰ দুটা প্ৰধান ক্ষেত্ৰ হৈছে কোন দুটা ক্ষেত্ৰত তেওঁলোকে প্ৰভাৱ মানে কৰি আছে প্ৰথমটো হৈছে আৰ্থিকভাৱে প্ৰভাৱ কৰি আছে যেনে ব্যৱসায় একক বজাৰ আৰু সাধাৰণ মুদ্ৰা ইউৰোৰ জৰিয়তে আৰু 2 নম্বৰত ক'বলৈ গ'লে ৰাজনৈতিক প্ৰভাৱ যেনে কূটনীতি তাইছো বৈদেশিক নীতি আৰু আঞ্চলিক স্থিৰতা প্ৰচেষ্টাৰ জৰিয়তে বুজি পাইছা আমি নেক্সট কোৱেশ্চন লাগবাহু Question number 3 to soa discuss the rise of China as a economic power অৰ্থনৈতিক শক্তি হিচাপে চীনৰ উত্থান বিষয়ে আলোচনা কৰা এই প্ৰশ্নটো SS 15 আৰু 19ত আহি গৈছে আৰু বন্ধুসকল তোমালোকক কৈ দিও যে তোমালোকৰ এই বছৰৰ এই প্ৰশ্নটো কিন্তু তোমালোকৰ আহিব মই নাজানো যে ডাইৰেক্ট এই প্ৰশ্নটো আহিব মই এখিনিও কোৱা নাই কিন্তু চীনৰ যি উত্থান হৈছে
চাইনা এজ এ ইকনমিক পাৱাৰ ইয়াৰ ৰিলেটেড কিন্তু তোমালোকৰ প্ৰশ্ন আহিবই তোমালোকৰ ফাইনেলত আৰু তাৰ কাৰণে তোমালোকে এই প্ৰশ্নটো ভালকে চাবা আৰু ইয়াৰ পিছৰ নেক্সট ভিডিঅ'ত যেতিয়া আমি দীঘলীয়া প্ৰশ্নোত্তৰ বা আলোচনা কৰিম য'ত আমি 5 নম্বৰীয়া 6 নম্বৰীয়া প্ৰশ্নোত্তৰ বা আলোচনা কৰিম তাতো আমি এই চাইনা এজ এ ইকনমিক পাৱাৰৰ ৰিলেটেড প্ৰশ্নবোৰো আমি ৰাখিম যাতে তোমালোকে প্ৰত্যেকে এই চাইনা কেনেকৈ ইকনমিক পাৱাৰ হ'ল তাৰ বিষয়ে তোমালোকে ধুনীয়াকৈ বুজি পোৱা আৰু তোমালোকৰ পৰীক্ষাত তোমালোকে লিখিব পাৰা তো ইয়াৰ উত্তৰটো চোৱা কৈছে যে আমাক ডিসকাস দ্য ৰাইজ অফ China as a economic power. উত্তৰটো চোৱা the rise of China as a economic power began in 1978 কেতিয়া স্টাৰ্ট হৈছিল কেতিয়াৰ পৰা 1978 ৰ পৰা স্টাৰ্ট হৈছিল when Deng Xiaoping introduced the open door policy কেতিয়াৰ পৰা প্ৰথমে আমি অলপ আগতে পাহিলো যে open door policy যেতিয়াই চাইনাৰ যি প্ৰেসিডেন্ট আছিল Deng Xiaoping আছিল তেও কি কৰিছিল introduce কৰিছিল এই open door policy তাৰ পিছৰ পৰাই চাইনাই কিন্তু ৰাইজ হোৱা ষ্টাৰ্ট কৰিছে this policy aimed to attract foreign investment and technology to boost productivity especially economic zone SEZs were established the promote industrial growth over the year China become the world manufacturing hub and the major exporters of goods Its rapid economic growth has made it one of the leading economic power globally. বুজি পাইছা যেতিয়াৰ পৰা এই ওপেন ডোৰ পলিচিটো কি কৰা হৈছিল ইন্ট্ৰোডিউস কৰা হৈছিল তাৰ পিছৰ পৰা কি হ'ল এই যিমানবোৰ ফৰেন ইনভেষ্টমেন্ট আছিল ন তেওঁলোকক এট্ৰেক্ট কৰিলে আৰু যি স্পেশাল ইকোনমিক জোনবোৰ আছে তাত কি কৰা হ'ল এস্টাবলিশমেন্ট কৰা হ'ল ইন্ডাষ্ট্ৰিবোৰ আৰু তাত ইন্ডাষ্ট্ৰিবোৰ এস্টাবলিশ কৰাৰ পিছতে কি হ'ল তাত গ্ৰোথ কৰা ষ্টাৰ্ট কৰিলে আৰু চাইনা বিকাম ওয়াৰ্ল্ড ম্যানুফ্যাকচাৰিং হাব আৰু বৰ্তমান আমি সকলোৱে জানো যে চাইনা গোটে বিশ্বৰ কিন্তু ম্যানুফ্যাকচাৰিং হাব বুলি কোৱা হয় কাৰণ যিমান বস্তু যিমান ইলেক্ট্ৰনিক্স হক যিমান যি বস্তু আমি ব্যৱহাৰ কৰি আছো ম্যাক্সিমাম বস্তু কিন্তু আমাৰ কৰপেহে চাইনাৰ পৰা আহে বুজি পাইছা মেজৰ এক্সপৰ্টছ অফ গুড বেছিভাগ বস্তু গুডছ যি বেছিভাগ বস্তু কোৰ পৰা আহে আমাৰ চাইনাৰ পৰা আহে চাইনাত ম্যানুফ্যাকচাৰিং কৰা হয় Okay, তাৰপিছত কৈছে its rapid economic growth has made it one of the leading economic power globally আৰু এই ইয়াৰ যি এই rapid growth হৈছে মানে বহুত স্পিডত গ্ৰোথ হৈছে এই গ্ৰোথকে কি বনাইছে লিডিং ইকোনমিক পাৱাৰ বনাইছে গোটে বিশ্বৰ ভিতৰতে বুজি পাইছা আৰু অসমীয়া মিডিয়ামৰ কাৰণে মই পুনৰবাৰ কৈ দি আছো তোমালোকে চোৱা অৰ্থনৈতিক শক্তি হিচাপে চীনৰ উত্থান 1978 চনত আৰম্ভ হৈছিল যেতিয়া ডেং জিয়াংপিঙে মুক্ত দুৱাৰ নীতি ঘোষণা কৰিছিল এই নীতিৰ উদ্দেশ্য আছিল বিদেশৰ বিনিয়োগ আৰু প্ৰযুক্তি আকৰ্ষণ কৰি উৎপাদনশীলতা বৃদ্ধি কৰা তো কলো অলৰেডি মেইন কাৰণ কি আছিল এই ওপেন ডোৰ পলিচিটো ইন্ট্ৰোডিউস কৰা মুক্ত দুৱাৰ নীতিটো ইন্ট্ৰোডিউস কৰাৰ মেইন কাৰণটো কি আছিল যি বিদেশী বিনিয়োগ আছে বা প্ৰযুক্তি আছে তেওঁলোকক আকৰ্ষণ কৰা চাইনাৰ প্ৰতি তাৰ পিছত শিল্পিক উন্নতিৰ বাবে বিশেষ অৰ্থনৈতিক অঞ্চল যেনে SEZ বুলি কোৱা হয় স্থাপন কৰা হৈছিল এই SEZ স্থাপন কৰা হৈছিল য'ত বেছিভাগতে এই অৰ্থনৈতিক ডেভেলপমেন্টবোৰ হৈছিল বছৰৰ পাছত চীন বিশ্বৰ উৎপাদন কেন্দ্ৰ আৰু মূল নিত্যমালাৰ এক প্ৰধান ৰপ্তানিদাতা হিচাপে পৰিগণিত হয় আৰু কেইদিনমান পিছতে ৰেপিড গ্ৰোথ যেতিয়া হৈছিল গ্ৰোথৰ পিছতে গোটে বিশ্বতে যিমানবোৰ ম্যানুফ্যাকচাৰিং বেছিভাগ হয় তাত চাইনাত হৈছিল ইয়াৰ দ্ৰুত আৰ্থিক বৃদ্ধিয়ে চীনক বিশ্বৰ অগ্ৰগতি অৰ্থনৈতিক শক্তিসমূহৰ অন্যতম কৰি তুলিছিল আৰু যি ইয়াৰ দ্ৰুত অৰ্থনৈতিক বৃদ্ধি হৈ আছে বৰ্তমান সময়তে আৰু এইটোৱে কি বনাইছে চীনক বিশ্বৰ অগ্ৰগতি অৰ্থনৈতিক শক্তিশালী দেশসমূহৰ ভিতৰত এক অন্যতম দেশ বুলি পৰিচিত কৰিলে বুজি পাইছা তোমালোকে পুনৰ উত্তৰটো তোমালোকে পঢ়ি চাব পাৰা ইংলিছ আৰু এছএমএছ মিডিয়ামৰ কাৰণে যদি তোমালোকে কিবা বুজি নোপোৱা তেনেহলে ডেসক্ৰিপশনত কমেন্ট এটা কৰি জনাই দিবা মই পুনৰ তোমালোকক আৰু ভালকে বুজাবলৈ চেষ্টা কৰিম এতিয়া আমি নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 4 টো চোৱা which were the member countries of ASEAN when it was formed in 1967 so ইয়াতো কৈছে এছিয়ান কেতিয়া ফৰ্ম হৈছিল 1967 চনত এছিয়ান গঠন সময়ত সংগঠনটোৰ সদস্য ৰাষ্ট্ৰসমূহ কোন আছিল তো এই প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট তোমালোকে জানিব লাগিব যে যেতিয়া স্টাৰ্ট হৈছিল এছিয়ান তেতিয়া তাৰ যি ৰাষ্ট্ৰসমূহ আছিল কোন কেখন ৰাষ্ট্ৰ লগ লাগি এই এছিয়ান টু স্টাৰ্ট কৰিছিল তো সোয়া when ASEAN was formed in 1967 its member countries are number 1 Indonesia Malaysia Philippines Singapore and Thailand এই পাঁচখন দেশে মিলি কি কৰিছিল এছিয়ান গঠন কৰিছিল তো অসমীয়া মিডিয়ামৰ কাৰণে চোৱা তোমালোকে জাস্ট স্পেলিং বোৰ চাবা ইন্দোনেছিয়া মালয়েছিয়া ফিলিপিন্স আৰু সিঙ্গাপুৰ আৰু থাইল্যান্ড তো এই পাঁচখন দেশে মিলি এই এছিয়ান স্টাৰ্ট কৰিছিল ওকে
Next question number 5 to চোৱা mention two areas of conflict between India and China ভাৰত আৰু চীন দেশৰ মাজত সংঘাতৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা বন্ধুসকল ভাৰত আৰু চীনৰ যি পলিটিক্যাল নাইবা যি সংঘাত আছে তাৰ ওপৰত যিমানবোৰ প্ৰশ্ন আছে তোমালোকে চাই যাবা কাৰণ এই বছৰ তোমালোকৰ ভাৰত আৰু চীনৰ ৰিলেটেড প্ৰশ্ন বহুত দেখা যাব বহুত তোমালোকৰ প্ৰশ্নত আহিব তো তাৰ কাৰণে ভাৰত আৰু চাইনাৰ মাজত যিমানবোৰ ৰিলেশনছ আছে নাইবা যিমানবোৰ কনফ্লিক্ট আছে তোমালোকৰ কিতাপত থকা প্ৰতিটো তোমালোকে ভাল ধৰণে চাব লাগিব আৰু আমাৰ ভিডিঅ'ৰ তৰফৰ পৰা আমি তোমালোকক ভিডিঅ' হিচাপে বুজাবলৈ চেষ্টা কৰিম ওকে তো চোৱা two areas of conflicts between India and China are already মই ক'লোৱে যে Aksai Chin আৰু অৰুণাচল প্ৰদেশ তাৰপিছত Aksai Chin টো a region in western sector আৰু যি অৰুণাচল প্ৰদেশ আছে a region in the north east sector তো ক'ত আছে ৰিজনটো এখিনি কৈ দিছে তোমালোকে জাস্ট Aksai Chin আৰু অৰুণাচল প্ৰদেশ লিখিলেও এনসাৰটো কাৰেক্ট হ'ব ওকে অসমীয়া মিডিয়ামৰ কাৰণে চোৱা Aksai Chin আৰু অৰুণাচল প্ৰদেশ ওকে আজিলৈ ইমানখিনি আছিল আশা কৰো তোমালোকে ভিডিঅ'টো ভাল পালা এই ভিডিঅ'টোত আমি 1 নম্বৰীয়া ভেৰি শৰ্ট কোৱেশ্চন আনসাৰ আৰু 2 নম্বৰীয়া শৰ্ট কোৱেশ্চন আনসাৰ বোৰ আলোচনা কৰিলো ইয়াৰ পিছত আমাৰ পাৰ্ট 2 ভিডিঅ' আহিব সেই পাৰ্ট 2 ভিডিঅ'ত আমি দীঘলীয়া প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু অতি সহজতে তোমালোকক বুজাবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে এটা লাইক কৰিব নাপাহৰিবা কাৰণ এটা ভিডিঅ' বনাবলৈ বহুখিনি কষ্ট হয় আৰু তোমালোকৰ যদি লাইক এটা পাও বা কমেন্ট এটা পাও আমাৰ বহুত মনোবল আগবাঢ়ে যে আৰু ধুনীয়াকৈ ভিডিঅ'বোৰ আৰু বেছি ৰিসাৰ্চ কৰি আৰু বেছি কোৱেশ্চনবোৰ এনালাইজ কৰি আমি ভিডিঅ'বোৰ বনাবলৈ চেষ্টা কৰো যদি ভিডিঅ'টো ভাল লাগিল তেনেহলে লাইক কৰি দিবা কমেন্ট কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু আমাৰ WhatsApp চেনেলটো জয়েন হৈ থাকিবা যাতে তোমালোকে নতুন ভিডিঅ'বোৰৰ ইয়াৰ পিছত নেক্সট যি পাৰ্ট 2 ভিডিঅ' আহিব সেই পাৰ্ট 2 ভিডিঅ'ৰ আপডেটসমূহ পাই থাকিবৰ কাৰণে আৰু তাৰ লগতে তোমালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তো পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই